হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7লৈ। ভাৰতৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন কাষ চাপি আহিছে। আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে কোন ৰাজ্যত লোকসভাৰ কিমানখন আসন আছে। লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যবোৰৰ বিধানসভাত কোন ৰাজ্যত কিমানখন আসন আছে সেইলৈ কৰা হৈছে আজিৰ ভিডিঅ'। ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিব। বলক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত মুঠ 245 গৰাকী সদস্য থাকে। তাৰে 233 গৰাকী নিৰ্বাচিত হয় আৰু 12 গৰাকী ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হয়। আনহাতে নিম্ন সদন লোকসভাত মুঠ 545 গৰাকী সদস্য থাকে। তাৰে 543 গৰাকী নিৰ্বাচিত হয় আৰু 2 গৰাকী ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হয়। এতিয়া চাওক কোনখন ৰাজ্যত লোকসভা, ৰাজ্যসভা আৰু বিধানসভাৰ কিমান সংখ্যক আসন আছে। অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত লোকসভাৰ আসনৰ সংখ্যা 25, ৰাজ্যসভাৰ 11 আৰু বিধানসভাৰ 172টা আসন আছে। অৰুণাচল প্ৰদেশত লোকসভাৰ 2, ৰাজ্যসভাৰ 1 আৰু অৰুণাচল বিধানসভাত 60টাকৈ আসন আছে। অসমত লোকসভাৰ 14, ৰাজ্যসভাৰ 7 আৰু অসম বিধানসভাৰ 126টা আসন আছে। বিহাৰত লোকসভাৰ আসনৰ সংখ্যা 40, ৰাজ্যসভাত 16 আৰু বিধানসভাত 243টা আসন আছে। ছত্তীশগড়ত লোকসভাৰ 11, ৰাজ্যসভাত 5 আৰু বিধানসভাত 90টা আসন আছে। গোৱাত লোকসভাত 2, ৰাজ্যসভাত 1 আৰু বিধানসভাত 40টা আসন আছে। গুজৰাটত লোকসভাত আছে 26, ৰাজ্যসভাত আছে 11 আৰু বিধানসভাত 182টা আসন আছে। হাৰিয়ানাত লোকসভাত 10, ৰাজ্যসভাত 5 আৰু হাৰিয়ানা বিধানসভাত আছে 90টাকৈ আসন। হিমাচল প্ৰদেশত লোকসভাত 4, ৰাজ্যসভাত 3 আৰু বিধানসভাত 68টাকৈ আসন আছে। ঝাৰখণ্ডত লোকসভাত 14, ৰাজ্যসভাত 6 আৰু বিধানসভাত 81টাকৈ আসন আছে। কৰ্ণাটকত লোকসভাত 28, ৰাজ্যসভাত 12 আৰু কৰ্ণাটক বিধানসভাত আছে 224টাকৈ আসন। কেৰালাত লোকসভাত 20, ৰাজ্যসভাত 9 আৰু বিধানসভাত 140টাকৈ আসন আছে। মধ্যপ্ৰদেশত লোকসভাত 29, ৰাজ্যসভাত 11 আৰু বিধানসভাত 230টা আসন আছে। মহাৰাষ্ট্ৰত লোকসভাত 48, ৰাজ্যসভাত 19 আৰু লোকসভাত আছে 288টাকৈ আসন। মণিপুৰত লোকসভাত 2, ৰাজ্যসভাত 1 আৰু বিধানসভাত আছে 4টাকৈ আসন। মেঘালয়ত লোকসভাত 2, ৰাজ্যসভাত 1 আৰু বিধানসভাত আছে 4টাকৈ আসন। মিজোৰামত লোকসভাত 1, ৰাজ্যসভাত 1 আৰু বিধানসভাত 40। নাগালেণ্ডত লোকসভাত 1, ৰাজ্যসভাত 1 আৰু বিধানসভাত 60। NCT দিল্লী অৰ্থাৎ নেশ্যনেল কেপিটেল টেৰিটৰী অৱ দিল্লী লোকসভাত 7, ৰাজ্যসভাত 3 আৰু বিধানসভাত আছে 70টাকৈ আসন। উৰিষ্যাত লোকসভাত 21, ৰাজ্যসভাত 10 আৰু উৰিষ্যা বিধানসভাত আছে 147টাকৈ আসন। পুডুচেৰীত লোকসভাত 1, ৰাজ্যসভাত 1 আৰু বিধানসভাত আছে 30টাকৈ আসন। পাঞ্জাৱত লোকসভাত আছে 13টা আসন, ৰাজ্যসভাত 7টা আৰু পাঞ্জাৱ বিধানসভাত আছে 117টাকৈ আসন। ৰাজস্থানত লোকসভাত 25, ৰাজ্যসভাত 10 আৰু বিধানসভাত আছে 200কৈ আসন। ছিকিমত লোকসভাত 1, ৰাজ্যসভাত 1 আৰু বিধানসভাত আছে 32টা আসন। তামিলনাডুত লোকসভাত আছে 39টা আসন, ৰাজ্যসভাত 18টা আৰু বিধানসভাত আছে 234টাকৈ আসন। তেলেংগানাত লোকসভাত 17, ৰাজ্যসভাত 7 আৰু বিধানসভাত আছে 119টাকৈ আসন। ত্ৰিপুৰাত লোকসভাত 2, ৰাজ্যসভাত 1 আৰু বিধানসভাত আছে 60টাকৈ আসন। উত্তৰ প্ৰদেশত লোকসভাত আছে দেশৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক আসন 80টা, ৰাজ্যসভাতো দেশৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক আসন আছে 31টা আৰু উত্তৰ প্ৰদেশ বিধানসভাত অন্যান্য ৰাজ্যৰ সকলো বিধানসভাতকৈ আটাইতকৈ বেছি সংখ্যক আসন আছে 403টা। উত্তৰাখণ্ডত লোকসভাত 5খন আসন আছে, ৰাজ্যসভাত 3খন আৰু বিধানসভাত 70খন। ইউনাইটেড টেৰিটৰী অৱ জম্মু এণ্ড কাশ্মীৰ অৰ্থাৎ জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত লোকসভাত আছে 5খন আসন, ৰাজ্যসভাত 4 আৰু বিধানসভাত আছে 90খন আসন। ৱেষ্ট বেংগলত লোকসভাত 42খন আসন আছে, ৰাজ্যসভাত 16 আৰু ৱেষ্ট বেংগল বিধানসভাত আছে 294খন আসন। আনহাতে আন্দামান আৰু নিকোবৰ আইলেণ্ডছ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, লাক্ষাদ্বীপ আৰু লাডাখ এই 6খন কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰত্যেকতে এখনকৈ মুঠ 6খন আসন আছে। লোকসভাত 2 গৰাকী মনোনীত সদস্য আৰু 543 গৰাকী নিৰ্বাচিত সদস্যক লৈ মুঠ সদস্যৰ সংখ্যা হৈছে 545। আনহাতে ৰাজ্যসভাত 12 গৰাকী মনোনীত সদস্য আৰু 233 গৰাকী নিৰ্বাচিত সদস্যক লৈ মুঠ সদস্যৰ সংখ্যা 545 গৰাকী।
সকলোকেইটা বিধানসভাৰ সদস্য সংখ্যা একেলগ কৰিলে 4123 গৰাকী হয়, অৰ্থাৎ 4123 গৰাকী বিধায়ক গোটেই ভাৰতবৰ্ষৰ বিভিন্ন বিধানসভাসমূহত আছে। সো ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সৰ জৰিয়তে জনাব। ধন্যবাদ।